নতুন মুখ্য ন্যায়াধীশ উদয় উমেশ ললিত মুখ্য ন্যায়াধীশ এন.ভি. ৰামান্নাই প্ৰস্তাৱ কৰিলে নাম 49 সংখ্যক মুখ্য ন্যায়াধীশ হ'ব উদয় উমেশ ললিত চলিত মাহতে অৱসৰ ল'ব এম.ভি. ৰামান্নাই আমি পুনৰ কৈছো দেশৰ নতুন মুখ্য ন্যায়াধীশ হ'ব উদয় উমেশ ললিত মুখ্য ন্যায়াধীশ এন.ভি. ৰামান্নাই প্ৰস্তাৱ কৰিছে তেওঁৰ নাম 49 সংখ্যক মুখ্য ন্যায়াধীশ হ'ব উদয় উমেশ ললিত চলিত মাহতে অৱসৰ ল'ব এম.ভি. ৰামান্নাই তাৰ পাছতে দায়িত্বভাৰ গ্ৰহণ কৰিব উদয় উমেশ ললিতে हर घर त्रिरंगा कार्यसूचीर सफल रूपायणर लक्ष्य नगाँव जिलार बरहमपुर समष्टिर अंतर्गत पुरनीगुदाমৰ मुरहानीतो देखा पा गई आत्मसहायक गोटসমূহৰ महिलाসকলৰ মাজত অত্যাধিক তৎপৰতা पुरनीगुदाम गाँव पंचायतर अधीনৰ 4টাকৈ সংঘৰ প্ৰায় সহস্ৰাধিক মহিলা এতিয়া ব্যস্ত হৈ পৰিছে স্বাধীনতা দিৱসৰ পূৰ্বে প্ৰায় 4545খন জাতীয় পতাকা তৈয়াৰ কৰাত পুৰনীগুদামৰ মুৰহানীৰ জ্ঞানজ্যোতি সংঘৰ প্ৰায় 143 গৰাকী মহিলাই ইতিমধ্যে তৈয়াৰী সম্পূৰ্ণ কৰিলে প্ৰায় 3925খন পতাকাৰ যিখিনি পতাকা এতিয়া ৰাজ্যৰ মাজত খনে প্ৰতি 25 টকাকৈ বিক্ৰী কৰিবৰ বাবে যা যোগাৰ চলাইছে মহিলাসকলে ইফালে আগন্তুক 76 সংখ্যক স্বাধীনতা দিৱসটি যাতে অঞ্চলটোৰ সকলো স্তৰৰ লোকে উদযাপন কৰিব পাৰে তাৰ বাবে সংঘৰ মহিলাসকলে বিভিন্ন স্থানত বাহিৰ কৰিছে এক সজাগতামূলক শোভাযাত্ৰা আমাৰ এই জ্ঞানজ্যোতি সংঘৰ পৰা আমি এটা প্ৰচেষ্টা হাতত লৈছিলো যেটো ৰেলী সজাগতা সভা মানে ধৰক আমাৰ মুদি ডাঙৰীয়া যি ধৰক হৰ ঘৰ কি তিৰংগা এটা পদক্ষেপ আমাৰ মাজলে পঠাই দিছে আমি সঁচাকৈ আনন্দিত হৈছো তাৰ বাবে আমাৰ এনআইএমৰ ফালৰ পৰা মানে আমি তিৰংগা অলৰেডি আমাৰ তিনটা জিপি মিলি আমাৰ 4545খন তিৰংগা আমাৰ চিলাবলে আমাৰ দিয়া হৈছে তাৰ মাজতে ধৰক 2900 আমাৰ 60খন অলৰেডি আমাৰ চিলাই হৈছে আৰু বিকি আজি আমাৰ জ্ঞানজ্যোতি সংঘত আজি আমি বিকি কৰিছো 143খন অলৰেডি আমি বিকি কৰিছো